নমস্কাৰ আমাৰ বিদ্যালয়সমূহত প্ৰচলিত মধ্যাহ্ন ভোজন অৰ্থাৎ পিএম পোষণৰ 11টা গুৰুত্বপূৰ্ণ কথা যোনকেইটা কথা আমি শিক্ষক কৰ্মচাৰী অভিভাৱক ছাত্ৰ-ছাত্ৰী সমাজৰ সকলো লোকে জনা খুবেই দৰকাৰ সেই 11টা কথাৰ বিষয়ে আজি আপোনালোকক জনাব চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব প্ৰথম পইণ্টটো হ'ল আমাৰ বিদ্যালয়সমূহত যি খাদ্য শস্য অৰ্থাৎ চাউল বিতৰণৰ ব্যৱস্থা সেই ব্যৱস্থাটো কেনেকুৱা এই ব্যৱস্থাটো আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত গাঁও পঞ্চায়ত সমবায় সমিতি থাকে সেই সমবায় সমিতিসমূহে ভাৰতীয় খাদ্য নিগমৰ অৰ্থাৎ FCI ভঁৰালৰ পৰা খাদ্য শস্যখিনি সংগ্ৰহ কৰি বিদ্যালয় চৌহদলৈ লৈ আনে অৰ্থাৎ FCI ৰ পৰা সমবায় সমিতি আনিব আৰু সমবায় সমিতিয়ে স্কুলৰ কেম্পাছত সেই চাউল পৌঁছাই দিব আৰু এই সম্পৰ্কে অনাৰ সময়সীমা কথাখিনি উল্লেখ কৰিছে হেতু আমাৰ মাহিলিও আনিব পাৰে বা 3 মাহৰ মূৰে সমবায় সমিতিয়ে আনিব পাৰে কিন্তু বিদ্যালয় লৈ নিজাকে চাউলখিনি অনাৰ প্ৰয়োজন আছে নে পঞ্চায়তৰ যি সমবায় সমিতি আছে সমবায় সমিতিয়ে চাউলখিনি লৈ আহিব বিদ্যালয় নিজাকৈ চাউলখিনি অনাৰ কোনো প্ৰয়োজন নাই চাউলখিনি বিদ্যালয়লৈ কঢ়িয়াই আনি দি থৈ যোৱাটো পঞ্চায়ত সমবায় সমিতিৰহে দায়িত্ব এটা খুব ইম্পৰ্টেন্ট আমাৰ বিদ্যালয়সমূহে কিন্তু নিজাববীয়াকৈ পঞ্চায়ত যি সমবায় সমিতি আছে বা কন্ট্ৰল দোকানত ঘূৰি ফুৰিবলগীয়া অৱস্থাও হয় বহুত জায়গাত কিন্তু এটো সমবায় সমিতিৰ দায়িত্ব বিদ্যালয়ৰ চৌহদত চাউলখিনি পৌঁছাই দিয়া আৰু পঞ্চায়ত সমবায় সমিতিক যাতায়াতৰ খৰচ দিয়াৰ প্ৰয়োজন আছে নেকি বিদ্যালয়সমূহে এটো উত্তৰটো নাই যাতায়াতৰ খৰচ দিব নালাগে কাৰণ পঞ্চায়ত সমবায় সমিতিক আমাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব বা জিলাসমূহৰ যি জিলা আয়ুক্ত অৰ্থাৎ ডিচিৰ জৰিয়তে যাতায়াতৰ খৰচ প্ৰদান কৰে গাঁও পঞ্চায়ত সমবায় সমিতিক বিদ্যালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ খৰচ দিব নালাগে তাৰ পিছত এটা প্ৰশ্ন আহে যে গাঁও পঞ্চায়ত সমবায় সমিতিয়ে 3 মাহৰ মূৰত খাদ্যশস্য যোগান ধৰাটো উচিত নে মানে যদি 3 মাহৰ মূৰে সমবায় সমিতিয়ে চাউল পায় আৰু 3 মাহৰ মূৰতে যোগান ধৰিব নে মাহে যোগান ধৰিব এই ক্ষেত্ৰত সমবায় সমিতিয়ে মাহিলি লক বা 3 মাহত লক হেতু তেওঁলোকৰ কথা কিন্তু বিদ্যালয়সমূহক নিৰ্দিষ্ট মাহটো আৰম্ভ হোৱাৰ আগতে মাহিলি ভিত্তিত খাদ্যশস্য যোগান ধৰাটো উচিত অৰ্থাৎ যদি সমবায় সমিতিয়ে প্ৰথম 3 মাহৰ অৰ্থাৎ এপ্ৰিল মে জুন মাহৰ বাবে চাউলখিনি মাৰ্চ 2025ত পায় এপ্ৰিল মে জুনৰ চাউল মাৰ্চত পায় তেতিয়াহলে তেওঁলোকে এপ্ৰিল মাহৰ চাউলখিনি বিদ্যালয়ক মাৰ্চ মাহৰ শেষ সপ্তাহত দিব মে মাহৰ চাউলখিনি এপ্ৰিল মাহৰ শেষ সপ্তাহত যোগান ধৰিব লাগে আৰু জুন মাহৰ চাউলখিনি মে মাহৰ শেষৰ সপ্তাহত যোগান ধৰিব লাগে আৰু খাদ্যশস্য যোগান ধৰাৰ ক্ষেত্ৰত ধাৰ্য কৰা সময় কেতিয়া যোগান ধৰিব সেই সম্পৰ্কে বিদ্যালয়ক আগতীয়াকৈ জনোৱাটো সমবায় সমিতিৰ কাৰণে দায়িত্বত পৰে নে নপৰে এই ক্ষেত্ৰতো হয় তেওঁলোকৰ এটো জনোৱাটো উচিত আৰু তেওঁলোকে বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীক বিদ্যালয়ৰ বাবে ধাৰ্য কৰা খাদ্যশস্যৰ যোগান ধৰা সময় আৰু তাৰিখ আৰু মাহটোৰ কথা তেওঁলোকে আৰু চাউলৰ পৰিমাণ কিমান পৰিমাণৰ চাউল দিব আগতীয়াকৈ ফোন মোবাইল বা SMS যোগে জনোৱাটো উচিত আৰু যদি সমবায় সমিতিয়ে খাদ্যবস্তুৰ যাতায়াত বা চাউলৰ জমা দি যাবৰ কাৰণে যদি যাতায়াতৰ খৰচা বাবদ চাউল কৰ্তন কৰে তেতিয়াহলে বিদ্যালয়ে কি কৰা উচিত অৰ্থাৎ আপুনি 1 কুইণ্টেল চাউল পাবলগীয়া আছিল কিন্তু আপোনাক যাতায়াতৰ খৰচ হিচাপে 10 কেজি চাউল কাটি পেলাই আপোনাক 90 কেজি চাউল যদি বিদ্যালয়ত যোগান ধৰে তেতিয়াহলে আপোনালোকে এই ক্ষেত্ৰত কি ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষই ল'ব পাৰে নে নোৱাৰে এটোৰ ক্ষেত্ৰত উল্লেখ কৰিছে যদি কমাই দিয়ে তেতিয়াহলে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীয়ে সমবায় সমিতিৰ পৰা লাভ কৰা খাদ্যশস্যৰ প্ৰকৃত পৰিমাণ সম্পৰ্কে তেওঁলোকৰ পৰা প্ৰাপ্য ৰচিদত উল্লেখ কৰিব আৰু জিলাৰ PM পোষণ শাখাত এই সম্পৰ্কে লিখিত অভিযোগ দিব আৰু জিলা PM পোষণ শাখাই PM পোষণৰ জিলা নডেল বিষয়লৈ নিৰ্ভৰযোগ্য সূত্ৰৰ জৰিয়তে যথাযোগ্য বিহিত ব্যৱস্থাৰ বাবে প্ৰেৰণ কৰিব আৰু যদিহে জিলা পৰ্যায়ত এই বিষয়টো সমাধান নহয় তেতিয়া প্ৰধান শিক্ষক শিক্ষয়িত্ৰীয়ে PM পোষণৰ অসম ৰাজ্যিক নডেল বিষয়ৰ কাৰ্যালয়ৰ সৈতে ফোন মোবাইল SMS বা WhatsApp যোগে যোগাযোগ কৰিব পাৰে এই ক্ষেত্ৰত ৰাজ্যিক আঁচনি প্ৰবন্ধকৰ ফোন নম্বৰটো প্ৰথমতে দিছে ৰাজ্যিক কাৰ্যালয়ৰ আৰু বাকি প্ৰতিখন জিলাৰে দায়িত্বপ্ৰাপ্ত বিষয়াৰ মোবাইল নম্বৰ আৰু তেখেতৰ নাম জিলা পদবীৰ সৈতে দিছে আপোনালোকে স্ক্ৰিনত দেখিব পাই আছে মই স্ক্ৰিনত আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে প্ৰয়োজন বোধ কৰিলে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব
পশ্চিম কাৰ্বি আংলংলৈকে দিছে প্ৰতিখন জিলাৰে জিলা আঁচনি প্ৰবন্ধক তেখেতৰ নাম দিছে আৰু মোবাইল নাম্বাৰটো দি দিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব তাতে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব তাৰপিছত বিদ্যালয়ৰ কিছুমান দায়িত্ব থাকে মিড ডে মিলৰ ক্ষেত্ৰত বিদ্যালয়ে যিখিনি খাদ্যশস্য লাভ কৰিছে হেয়া বিদ্যালয়ে ফলক আৰিব লাগিব নেকি সেইখিনি উল্লেখ কৰি পেলাই আৰিব লাগিব কাৰণ তথ্য জনা অধিকাৰ আইন অৰ্থাৎ RTI এক্টৰ মতে সেই তথ্যসমূহ সাপ্তাহিক আৰু মাহেকীয়া ভিত্তিত ফলকত আৰি থোৱাটো উচিত আৰু কি তথ্য আৰি থব লাগিব হেতু উল্লেখ কৰিছে আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে সাপ্তাহিক খাদ্য তালিকা আৰু উপাদানসমূহ প্ৰাপ্ত আৰু ব্যৱহৃত খাদ্যশস্যৰ পৰিমাণসমূহ অৰ্থাৎ কিমান চাউল পাইছে আৰু কিমান ব্যৱহাৰ হৈছে ক্ৰয় কৰা আৰু ব্যৱহাৰ কৰা অন্যান্য খাদ্য উপাদানসমূহ আৰু কি খাদ্য যিবিলাক আমাৰ নিমখ মছলা পাতি বা তেনেধৰণৰ যিখিনি বস্তু আমি কিনিছো সেইখিনি কথা উল্লেখ কৰিব লাগিব আৰু আহাৰ খাবলৈ দিয়া শিশুৰ সংখ্যা কিমান ল'ৰা ছোৱালীক খাদ্য খাবলৈ দি থকা হৈছে এই কথাখিনি উল্লেখ কৰিব লাগিব আৰু এই আঁচনিখনত জড়িত হৈ থকা ৰাইজৰ সদস্যসকলৰ নাম আৰু তেওঁলোকৰ কৰা কামৰ বিৱৰণো উল্লেখ কৰিব লাগিব ইয়াৰ উপৰিও খাদ্য আৰু পৰিপুষ্টি বিধি অৰ্থাৎ নিউট্ৰিচন চাৰ্টটি থাকিব লাগিব আৰু সাপ্তাহিক যোনটো মেনু আছে সেই মেনুটো এটা সকলোৱে দেখা পোৱা জায়গাত আৰি থব লাগিব আৰু শিশুসকলৰ কাৰণে যি ৰান্ধা হৈছে আহাৰ বা পৰিবেশন কৰা হয় তাৰ কাৰণে যি খাদ্যশস্য জুখি চাব পৰাকৈ কি ব্যৱস্থা বিদ্যালয়ত ৰাখিব লাগে খাদ্যশস্যসমূহ বিদ্যালয়ত জুখিবৰ কাৰণে ডগা পাল্লা ব্যৱহাৰ কৰা উচিত আৰু যদি ডগা পাল্লা বিদ্যালয়ত উপলব্ধ নহয় তেতিয়াহ'লে যি পৰিমাপক মানবিশিষ্ট পাত্ৰ আছে চাউল বা দালি সেই পাত্ৰৰ জৰিয়তে জুখি লৈ পেলাইও ব্যৱহাৰ কৰিব পাৰে বিদ্যালয় কৰ্তৃপক্ষই আৰু তাৰপিছত যি আমাৰ চাউল বা অন্যান্য সামগ্ৰীসমূহ আছে তাক জমা ৰখাৰো পদ্ধতি আছে সেই নিয়ম আমি মানি চলিব লাগিব যি হাইজেন নিয়ম আছে এই ক্ষেত্ৰত খাদ্যশস্য উদাহৰণস্বৰূপে চাউলসমূহ বতাহ সোমাব নোৱাৰা পাত্ৰৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নকৈ অথবা বস্তাৰ বেগ অথবা ডাঙৰ পাত্ৰৰ ভিতৰত ঢাকোন বন্ধ কৰি পোক পতংগৰ পৰা আঁতৰত ৰাখিব লাগিব তলত অথবা মজিয়াত খাদ্যসমূহ সামগ্ৰী যি জমা কৰি ৰাখিবৰ বাবে কাঠৰ তক্তা ব্যৱহাৰ কৰিব পাৰি খাদ্য সামগ্ৰীসমূহ যিখিনি কেঁচা খাদ্য সামগ্ৰী আছে হেয়া উপাদানসমূহ FEFO অৰ্থাৎ ফাৰ্ষ্ট এক্সপায়াৰ্ড ফাৰ্ষ্ট আউট অৰ্থাৎ যিখিনি বস্তু সোনকালে এক্সপায়াৰ ডেট হ'ব নিমখৰ পেকেট এটা আপুনি 4টা পেকেট আনি থৈছে কোনটো পেকেট এক্সপায়াৰ ডেটটো আগত আছে হেতু আপুনি আগত ব্যৱহাৰ কৰিব লাগিব অথবা FIFO অৰ্থাৎ ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট আপুনি যি বেঙেনা বা লাও আগতে আনিছিলে সেই লাও আগত ব্যৱহাৰ কৰিব যি বেঙেনা বা লাও পিছত আনিছিলে সেই লাও বা বেঙেনা আপুনি পিছত ব্যৱহাৰ কৰিব সেই তেনে ধৰণৰ এক্সপায়াৰ ডেট মতে বা আগতীয়াকৈ আনাখিনি আগত ব্যৱহাৰ কৰিব বা আগত এক্সপায়াৰ থাকাখিনি আগত ব্যৱহাৰ কৰাৰ যোনটো প্ৰসেছ সেই প্ৰসেছটো ফলো কৰি পেলাই কেঁচা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আমি ফলো কৰিব বা উপাদানসমূহ যিখিনি আমি ৰাখোঁ মছলা তেল দালি তেনে বস্তুবোৰ আমি তেনে ধৰণে ব্যৱহাৰ কৰিব লাগিব ইয়াৰ লগতে খাদ্য সামগ্ৰী আৰু খাদ্য হিচাপে ব্যৱহাৰ নোহোৱা সামগ্ৰীসমূহ একে ঠাইত জমা ৰাখিব নালাগে অৰ্থাৎ ধৰি লওক চাবোন চাৰ্ফ তেনেজাতীয় বস্তুখিনি খোৱা বস্তুৰ লগত আমি একেলগে ৰাখিব নালাগে সহজতে বেয়া হ'ব পৰা খাদ্য সামগ্ৰীসমূহ প্লাষ্টিকৰ বেগৰ ভিতৰত জমা কৰি ৰাখিব নালাগে কাৰণ ইয়াত বায়ু চলাচল নকৰে আৰু সেই গতিকে খাদ্য সামগ্ৰীসমূহ অতি সোনকালে নষ্ট হৈ যাব পাৰে চাউল সংগ্ৰহ কৰা আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কত বিদ্যালয়ে নিয়মীয়াকৈ খতিয়ান সংৰক্ষণ কৰিব লাগে নালাগে অৰ্থাৎ তেওঁলোকে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে নালাগে হয় ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব লাভ কৰা খাদ্যশস্যৰ হিচাপ পৰিমাণ তাৰিখ খাদ্য সামগ্ৰী ধাৰ্য কৰা মাহ খাদ্যশস্যৰ জমা বহীত লিপিবদ্ধ কৰিব লাগিব যি ফুড গ্ৰেইন ৰেজিষ্টাৰ আছে তাত আমি মেইনটেইন কৰিব লাগিব আৰু তাৰ লগতে ব্যৱহাৰ কৰা খাদ্যশস্যৰ পৰিমাণৰ দৈনিক হিচাপ অৰ্থাৎ ডেইলি কিমান ফুড গ্ৰেইন ইউজ হৈছে হেতু আমি একেখন ফুড গ্ৰেইন ৰেজিষ্টাৰতে লিপিবদ্ধ কৰি ৰাখিব লাগিব এটা আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বৰ ভিতৰত পৰে গতিকে এই 11টা কথা আমি বিদ্যালয় পৰ্যায়ত মন দিব লাগিব আৰু এই কথাখিনি আমি মানি চলিব লাগিব আৰু যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে হেতু আমি নিশ্চিত কৰিব লাগিব ধন্যবাদ